ডাইৰেক্ট ইম্পেক্ট আমাৰ কোৰ্টত একো নহয় কাৰণ আমাৰ কোৰ্টত চলি আছে BNSSৰ আণ্ডাৰত আৰু BNSৰ আণ্ডাৰ 103 মানে মাৰ্ডাৰ কেছ এটা চলি আছে আমাৰ দেশৰ যিখন আইন আছে তাৰ মতে আৰু তেওঁলোকে ইনভেষ্টিগেশ্যন কৰিছে মানে কাৰণটো জানিবৰ কাৰণে তেওঁলোকৰ মতে গতিকে ডাইৰেক্ট একো ধৰণৰ ইয়াত ইম্পেক্ট নপৰে মানে প্ৰভাৱ নপৰে আৰু কৰোনাৰ ৰিপৰ্টে এইটো কথাও কৈছে যে এই মৃত্যুটো এটা পানীত ডুবি পেলাই মৃত্যু হোৱা বুলি কৈছে এতিয়া কথাটো চাওক আমিও এটা কথা কৈছোঁ পানীত ডুবিয়েই মৃত্যু হৈছে কিন্তু পানীত ডুবিল কিয় কেনেকৈ ডুবিল তেওঁলোকৰ ৰিপৰ্টত সেইটোৱে আহিব ড্ৰাউনিং বুলি আহিব পানীত ডুবি মৰিল বুলি আহিব কিন্তু পানীত ডুবালে কোনে মই পানীত যাব নলগীয়া মানুহ মই পানীত এবাৰ গৈছোঁ এবাৰ যোৱাৰ পিছত মোৰ দায়িত্ব কি আছিল শ্যামকানু মহন্ত বা সিদ্ধাৰ্থ শৰ্মাৰ দায়িত্ব কি আছিল বিং এ মেনেজাৰ যে পানীত গৈছে মোৰ তাড়াতাড়ি আনিব লাগে তেওঁ যদি জুবিন দাক পানীত থাকিবৰ কাৰণে এৰি দিয়ে মানে কি তই তোক মৰিবলৈ এৰি দিছোঁ আপোনাক আপোনাক মাৰিবৰ কাৰণে মই ডেগাৰেৰে মাৰিব লাগে বুলি কথা নাই বন্দুকেৰে গুলিয়াব লাগে বুলি কথা নাই ছাপ'জ ধৰি লওক আপোনাৰ মূৰৰ ওপৰত এখন তৰোৱাল আছে সেই তৰোৱালখন এটা ৰছীত গাঁঠি দিয়া আছে ৰছীডাল মোৰ হাতত আছে মোৰ যদি বেয়া ইণ্টেনশ্যন হয় যদি মোৰ মানে মনটো বেয়া হয় তেতিয়াহ'লে মই ৰছীডাল এৰি দিম আপোনাৰ মূৰৰ ওপৰত তৰোৱালখন পৰিব আপুনি মৰি থাকিব তাৰপিছত ক'ব এইটো মোৰ নেগলিজেণ্ট হ'ল এইটো নেগলিজেণ্ট বুলি মানিব নেকি গতিকে এটা কথাই ঠিক ড্ৰাউনিং হৈয়ে ঢুকাইছে তাত কাৰো ডিমত নাই কিন্তু ড্ৰাউনিং মানে পানীত ডুবি মৰিল কিয় কোনে পানীত ডুবাই মাৰিলে সেইটোহে এইখন আদালতে এতিয়া বিচাৰ কৰিব আমাৰ SITয়ে যিখন চাৰ্জশ্বিট দিছে তাত কৈছে যে পানীত এনেকৈ তেওঁ ঢুকালে চবেই দেখিছে কিন্তু এই ঢুকুৱাটো এটা মাৰ্ডাৰ হয় কাৰণ তাক পানীত ডুবাই মাৰা হৈছে আপুনি মূৰগুজি মাৰিব নালাগে জানে যে ই পানীত পৰিলেই মৰিব গতিকে তেওঁক পানীত পেলাই দিছে মৰিছে আৰু ডাঙৰ কথাটো আছে আগদিনাখন অত্যাধিক মাত্ৰাত সুৰা পান কৰোৱা হৈছিলে জুবিন গাৰ্গক আৰু সুৰাৰ পৰিমাণো জুবিনৰ শৰীৰত পোৱা গৈছিলে সেই কথাটো উল্লেখ কৰিছে টক্সিকলজি ৰিপৰ্টত ডেফিনেটলি ৰিপৰ্টত কৈছে যে তেওঁ অত্যাধিক সুৰাপান কৰি আছিল সেইটোতো চবেই জানে যে অত্যাধিক সুৰাপান কৰি আছিল কিন্তু কোনে কৰাইছিল এতিয়া আদালতত বহুতে যুক্তি দৰ্শাই যে তেওঁতো বাচ্চা নহয় তেওঁ ইমান মেচিয়ৰ্ড মানুহ তেওঁক কোনোবা মদ খুৱাব লাগে নেকি কিন্তু মই ব্যক্তিগতভাৱে জুবিন দাৰ লগত মই বহুত পাইছোঁ তেওঁ এটা শিশুসুলভ মানুহ আছিল সকলোৱে জানে অসমৰ মানুহ গতিকে তেওঁ বেছিকৈ মদ খুৱাবলৈ বেছি সময় নালাগে আৰু মদ আপুনি বেছি বাৰ্থডে পাৰ্টি খোৱা আৰু এজন অসুস্থ মানুহক পিছদিনা মাৰিবৰ কাৰণে খোৱাৰ মাজত কিন্তু পাৰ্থক্য আছে গতিকে এজন মেনেজাৰ বা এজন অৰ্গেনাইজাৰৰ সম্পূৰ্ণ দায়িত্ব আছিলে যে তেওঁক হেৰি কৰাটো সুৰক্ষা দিয়াটো তেওঁলোকে পূৰা বিফল হৈছে আৰু কৰোনাৰ কোৰ্টত যিও ফাইণ্ডিং নাহক কিন্তু আমাৰ কোৰ্টত যিটো চলি আছে আমাৰ যদি ইয়াতে আমি চাওক তেওঁৰ গাতটো আঘাত আছে আঘাতকেইটাৰ কথাটো কৰোনাৰ কোৰ্টে একো ক'ব নোৱাৰিলে কিয় নোৱাৰিলে তাৰমানে সেইটো লাইনত ইনভেষ্টিগেশ্যন হোৱাই নাই আমি কৈছিলোঁ যে কৰোনাৰ কোৰ্টৰ যদিও কোনো ধৰণৰ আমাৰ ইম্পেক্ট নপৰে সেই প্ৰচিডিংটোত কিন্তু আমি ভাগ লোৱাটো উচিত আছিল মই কিন্তু কৈছিলোঁ গতিকে কিয় নল'লে কি নল'লে সেইটো প্ৰচিকিউশ্যনৰ কথা গতিকে এইটোৱে কথা আমাৰ কোৰ্টত এতিয়াও আমি ভাল লাইনত গৈ আছোঁ আমাৰ নিশ্চয় আমি ভাবোঁ দুখীয়া শাস্তি পাব আৰু কৰোনাৰ কোৰ্টত যিয়েই নাহক তাৰ কোনো ইম্পেক্ট তাৰ প্ৰভাৱ আমাৰ প্ৰচিডিঙৰ ওপৰত নপৰে আৰু এটা কথা সুবিধা ল'ব নেকি সুবিধা ল'ব পাৰিব নেকি অভিযুক্তইতো ক'বই যে তাতো পানীত ডুবি মাৰিছে আমি বাৰে বাৰে কৈছোঁ পানীত ডুবিয়েই মৰিছে আপোনাক যদি পানীত মই মূৰটো গোজা মাৰি ধৰোঁ পষ্টমৰ্টেম ৰিপৰ্টত কি আহিব কওক পানী খাই ঢুকাইছে তো পানী খাই কেনেকৈ ঢুকাল যে অপূৰ্ব কুমাৰ শৰ্মাই মফিজুলৰ মূৰটো দবাই ধৰিলে পানীৰ তলত তেতিয়াই ঢুকালে ঠিক বচাবলৈ কোনে চেষ্টা কৰিছে তাত কৈছে যে বচাবলৈ চেষ্টা কৰিছিল কিন্তু তেওঁ সেইটো আৰু বচাবলৈ চেষ্টা কৰোঁতে তেওঁক পানীত মূৰটো গুজি দিয়া নাই বুলি কৈছে যদি ৰিপৰ্টটো আমি ভালকৈ পোৱা নাই অলপ নেট চাৰ্চ কৰি আপোনাক কৈ আছোঁ যে পানীত গুজি ধৰা নাই বুলি কৈছে কিন্তু বচাব কোনকেইজন গৈছিলে তাত থকা মানুহকেইজনে গৈছিলে গতিকে তেওঁলোকে বচাব চেষ্টা কৰিছে কিন্তু তাক ৰক্ষা কৰাৰ দায়িত্বটো কাৰ আছিলে নামিবই দিব নালাগিছিল ঠিক আছে ভুলবশতঃ তেওঁ যদি মানুহ নামি গ'ল নামাৰ পিছত মোৰ দায়িত্ব মই যদি মেনেজাৰ মোৰ দায়িত্ব কি আছে ওপৰত ব'লো আপুনি নামিব নোৱাৰে কোনো কাৰণত নামিব নোৱাৰে ধৰক চাকৰি যাওক মোক তেনেকুৱা ধৰণৰ হ'ব লাগিছিল গোটেই কৰোনা কোৰ্টৰ যিটো ফাইণ্ডিংছ আছে তেওঁলোকৰ ফাইণ্ডিংছত এইটোৱে কথা যে তেওঁ পানীত ডুবি ঢুকাইছে আৰু আমাৰ এটা কথা হ'ল পানীত ডুবি কেনেকৈ ঢুকিল কোনে ডুবালে সেইটোৱে আমাৰ কোৰ্টে বিচাৰ কৰি উলিয়াব আৰু যদি গম পায় যে সিদ্ধাৰ্থ বা শ্যামকানুহঁতে পানীত ডুবাই মাৰিছে নট ডাইৰেক্টলি নহয় ইমপ্লাইডলি বা অলপ আওপকীয়াভাৱে পানীত ডুবাই মাৰিছে তেতিয়া তেওঁলোকৰ নিশ্চয় শাস্তি হ'ব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ